কোন মূৰ্খ বা গৰুৱে এই কাম কৰিছে নাজানো, কিন্তু এইখন দিখৌ ব্ৰিজৰ ওপৰত চাওক, ইয়াত বিয়েৰৰ বটল, বিয়েৰৰ কেন পেলাই থৈ গৈছে, যিটো মাৰাত্মক ভুল কৰিছে। ইয়াত পেলাই থৈ যোৱা এই বস্তুসমূহ যেতিয়া কেনেবাকৈ গাড়ী চকা উঠাৰ পাছত, বিয়েৰৰ বটলত গাড়ী চকা পৰাৰ পাছত বিয়েৰ যদি বটল ভাঙি যায়, সেই গ্লাছ মানুহৰ ভৰিত বা মানুহৰ গাড়ীৰ চকাত সোমাবলৈ হ'লে কিমান এটা আঠানি হ'ব। আৰু দিখৌ ব্ৰিজত বাৰু দলঙৰ ওপৰত এইধৰণে পেলাই থৈ যায়নে? আপোনালোকে ভাবক, এনেকুৱা এটা মূৰ্খ কিছুমান কাম কিছুমান ব্যক্তিয়ে কৰে, আৰু সিহঁতৰ পেলনীয়া বস্তু দিখৌ ব্ৰিজৰ পৰা দিখৌত পেলাবলৈ আহে। আৰু এতিয়া পেলাইছে, সিহঁতে পেলাইছে দিখৌৰ ব্ৰিজখনৰ ওপৰত, যাতে মানুহে খোজকাঢ়ি গ'লেও সিহঁতৰ ভৰিত সোমাই যাওক, আৰু পেলাইছে বিয়েৰৰ কেন বটল। সেয়ে আমি আশা কৰোঁ মিউনিচিপালিটি বোৰ্ডে ইয়াত কেমেৰাৰ ব্যৱস্থা কৰিব লাগে। এনে কিছুমান দুষ্ট চক্ৰ আছে, জাবৰ পেলোৱাৰ চলেৰে ইয়াত বহু বেয়া বস্তু পেলাই থৈ যায়। মই গাড়ী চলাই থকাৰ বাবে আপোনালোকক ভালধৰণে বিয়েৰৰ বটলকেইটা দেখাব নোৱাৰিলোঁ। যাওঁতে কিন্তু দেখি গ'লোঁ বিয়েৰৰ কেন, বিয়েৰৰ বটল পেলাই থৈ গৈছে দিখৌ ব্ৰিজৰ ওপৰত। এনেকুৱা ধৰণৰ মাৰাত্মক ভুল কৰিছে। এই ভুলবোৰ আচলতে আমাৰ মানুহৰ মানসিকতা শুধৰণি নহ'লে কেতিয়াও কিন্তু এইবোৰ আচলতে চৰকাৰে যিমান কৰিলেও এই ধৰণৰ ভুল কিন্তু কিছুমান ব্যক্তিয়ে কৰিয়ে থাকিব, যাৰ ফলশ্ৰুতিত নানা সমস্যাৰ সন্মুখীন হ'ব লগা হয় সাধাৰণ ৰাইজ। আৰু এই পথটোৰ কথাটো নকওঁৱেই, কিমান এটা জ্বলা যান্ত্ৰণা বৰ্তমান সময়ত ভুগি আছে মানুহে, আৰু কিমান দিনলৈ ভুগিব লাগিব এই কথাটো একো ক'ব নোৱাৰিছোঁ, কিন্তু সকলো ফালে কেৱল জ্বলা যান্ত্ৰণা এতিয়া।